বঙাইগাঁৱত বন বিভাগৰ জালত কুখ্যাত বন মাফিয়া বৃহস্পতিবাৰে পুৱা বঙাইগাঁওস্থিত বিশেষ বন সুৰক্ষা বাহিনীৰ বৃহৎ দল এটাই চলোৱা অভিযান ক্ৰমে আটক ধৃত আমিৰ হুছেইন। পুনৰবাৰ জনাইছো, বঙাইগাঁৱত বন বিভাগৰ জালত কুখ্যাত বন মাফিয়া বৃহস্পতিবাৰে পুৱা বঙাইগাঁওস্থিত বিশেষ বন সুৰক্ষা বাহিনী বৃহৎ দল এটাই চলোৱা অভিযান ক্ৰমে আটক হৈছে ধৃত আমিৰ হুছেইন। বঙাইগাঁৱত বন বিভাগৰ জালত কুখ্যাত বন মাফিয়া দীৰ্ঘদিন ধৰি বন বিভাগৰ মূৰৰ কামোৰণি বন মাফিয়া আমিৰ হুছেইন আটক। জিলাখনৰ বিলাসপুৰৰ পৰা বন বিভাগে আটক কৰিবলৈ সক্ষম হৈছে ধৃত আমিৰ হুছেইনক। আমিৰ হুছেইনে সমগ্ৰ অঞ্চলটো দীৰ্ঘদিন ধৰি মাফিয়া কায়দাৰে চলাই আহিছে চোৰাং কাঠৰ ব্যৱসায়। বৃহস্পতিবাৰে পুৱা বঙাইগাঁওস্থিত বিশেষ বন সুৰক্ষা বাহিনীৰ বৃহৎ দল এটাই অভিযান ক্ৰমে আটক কৰিবলৈ সক্ষম হৈছে ধৃত আমিৰ হুছেইনক। আমিৰ হুছেইনৰ বিৰুদ্ধে বন আইনৰ অধীনত ৩৪, ৩৫, ৪০, ৪১ আৰু ৪৯ ধাৰা গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ২৭/১০/২০২০ তাৰিখে ৰাতিপুৱা ৬ মান বজাত আমি বিলাসপুৰৰ বগুলামাৰী অঞ্চলত আমি ৰেড কাৰ্য কৰোঁ আৰু এই ৰেড কাৰ্যত আমাৰ বহলপুৰ ষ্টাফ স্পেচিয়েল প্ৰটেকশ্যন আৰু APTF ফৰ্চৰ সৈতে আমি এটা মিল ধৰিবলৈ সক্ষম হওঁ। লগতে ভালে সংখ্যক আমি কাঠ জব্দ কৰোঁ আৰু সেই কাঠবোৰ আমি আই ভেলী ডিভিজন প্ৰটেকশ্যন অফিচত লৈ আহোঁ। ইয়াৰ পিছত আমি অনুসন্ধান কৰি সেই সময়ত আমি অনুসন্ধান কৰি গম পাইছিলোঁ যে আমিৰ হুছেইন নামৰ এজন লোকে এই মিলটো অবৈধভাৱে তেওঁৰ ঘৰত স্থাপন কৰিছিল। কিন্তু আমি সেই সময়ত মিল মালিকক আমি লগ পোৱা নাছিলোঁ। কিন্তু আজি সেই মিল সংক্ৰান্তত আজি পুৱতি নিশা আমি উক্ত মানুহজনক জব্দ কৰিবলৈ সক্ষম হওঁ আৰু তেওঁক এৰেষ্টেড কৰি আমি কোৰ্টত চালান দিওঁ। যোৱা ২৭/১০/২০২০ আৰু ইয়াৰ লগে লগে ষ্টুডিঅ' মই বিদায় লৈছোঁ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ। ধন্যবাদ।